কৃষ্ণ। ভক্তিভাজন ব্ৰাহ্মণস্থ আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ বাল্যলীলা আমি আলোচনা কৰিম। আৰু যিহেতুকে আমাৰ আজি শিশুৰ জাতকৰ্মৰ অনুষ্ঠান আৰু এই অনুষ্ঠান ভাগি খুব সুন্দৰ ভগৱান শ্ৰীকৃষ্ণৰো জাতকৰ্ম সেই গৰ্গ ঋষিদেৱক মাতি আনি কৰিছিলে। আৰু ঠিক সেইদৰে আমাৰ ভকতসকলেও সেই আৰ্হিৰে এই ভাগৱতৰ নিৰ্দেশমতে এনেকৈ আমাৰ আৰম্ভ কৰা হয়। আমি ভাগৱত আৰম্ভ কৰিছোঁ। কৃষ্ণ। পাছে ৰাম কৃষ্ণে ৰংগে হস্তিনাক যাই, আণ্ঠু কাঢ়ি কিৰণতে পুৰন্ত দুয়ো ভাই, শীঘ্ৰে চলি যাহন্তে বাঘাৰ কৰে ধ্বনি, অপৰম আনন্দ দুয়ো শুন্ত তাক শুনি। লোককো দেখায় জান্ত তিনি চাৰি ভৰি, মুখ চাই নিচিনি থাকন্ত যেন দৰি, কদৰ মেলে পিত হুয়া আসন্ত উলতি, দেখি দুই কুমাৱে হৰন্ত সাৱতি। ৰামকৃষ্ণৰ যেতিয়া আঁঠু কাঢ়ি যোৱা এটা দেখুৱাইছে, মানে এইটো লোককো দেখুওৱা বুলি কৈছে। মানে পৰম ব্ৰহ্ম কৃষ্ণই যিখিনি তেৰাৰ লীলা আছে সমস্তখিনি আমাৰ নৰমনুষ্যসকলক, জীৱসকলক দেখুৱাই গৈছে। আৰু তেতিয়া দেখি দুইকো মাৱে ধৰন্ত সাৱতি, স্নেহে পিয়া অন্তস্তন পুত্ৰ মুখ শান্ত, মিলয় আনন্দ দেখি গাজি আহয় দান্ত, অনেক শিশুৰ লীলা